নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টোত SSC GDৰ ফিজিকেল টেষ্টৰ সম্পৰ্কত কিছুমান কথা ক'ম। ভিডিঅ'টো শেষলৈকে চাব, পাছ কৰা ফেইল কৰা সকলোৱে চাব। কাৰণ আজিৰ তাৰিখত ফেইল কৰাৰ সংখ্যা যিটো হিচাপত দিনক দিনে মানে বৃদ্ধি পাই আহিছে, সেই হিচাপত বহুতেই ভাবি লৈছে যে মেৰিটতো এইবাৰ ইমান বিশেষ হাই কাটঅফ এটা নাযাব। কিন্তু মোৰ হিচাপত যদি ক'বলৈ যাওঁ, যিখিনি তথ্য আমি গম পাই আছোঁ, ইমানো বেছিও কাটঅফ নাযাব বা ইমানো কম কাটঅফো নাযাব সেই ফাইনেল মেৰিটত হয় বা কথাষাৰ। কিন্তু এইবাৰ যিটো ফিজিকেল টেষ্ট হৈছে SSC GD, দুটা চেণ্টাৰত গম পাইছে গোটেই অসম তথা ভাৰতবৰ্ষতে যিটো হিচাপত, বিশেষকৈ মই অসমৰ কথা কৈছোঁ, যিটো হিচাপত ইণ্টাৰভিউটো চলিছে, সকলোখিনি যে এইবাৰে যে প্ৰথম হৈছে তেনেকুৱা অনুমান হয়। RFID ফাৰ্ষ্ট ইউজ হৈছে, সেইটো বাৰু হয়। আৰু বাকী কেণ্ডিডেটৰ সংখ্যা ইয়াৰ আগতে যিমানবাৰ SSCয়ে ফিজিকেল টেষ্টক বা এই GDৰ ইণ্টাৰভিউটো পাতিছিল, ইয়াৰ আগৰ যিমানবোৰ ইণ্টাৰভিউ পাতিছিল, এই বৰ্ষতে ফেইল কৰাৰ সংখ্যা যথেষ্ট বেছি। আৰু হাইট চেষ্টত ওলোৱা সংখ্যাৰো এইবাৰেই বেছি, ৰানিঙত ফেইল কৰাৰ সংখ্যাৰো এইবাৰে যথেষ্ট বেছি। আৰু এইবাৰে ভেকেঞ্চিও যথেষ্ট বেছি আছে। আৰু ইমান কেণ্ডিডেট থকা স্বত্বেও বা বেছি মাৰ্কো যথেষ্ট পাইছে, সেই স্বত্বেও ফিজিকেলত ইমান এটা কম কাটঅফ পোৱাৰ হিচাপত এইবাৰে যে প্ৰথম হৈছে, মানে সকলোবিলাক যে এইবাৰ SSCয়ে যে প্ৰথম এনেকুৱা হিচাপত হৈছে গম পাইছে। এতিয়া আমাৰ অসমৰ দুটা চেণ্টাৰেই হৈছে, দুইটা চেণ্টাৰতে সেই 20 তাৰিখৰ পৰা যিহেতু ফিজিকেল ষ্টাৰ্ট হৈছে, আজি তাৰিখলৈকে প্ৰায় 9 দিন আৰম্ভ হ'ল। এই 9 দিনতে প্ৰত্যেকটো চেণ্টাৰতে 1500কৈ মাতিছে, কিন্তু 1500কৈ যোৱা নাই, 800, 900, 1000 কেতিয়াবা, কিন্তু 900টো প্ৰায় আছেই। 800, 900, 1000 এইটো হিচাপত প্ৰত্যেকটো চেণ্টাৰতে কেণ্ডিডেট আছে। বাকী 500 টোটেলি যোৱাই নাই, মানে যেনে তেনে মাৰ্কটো পাইছে, 40 পাইছে, 42 পাইছে, বাকী সেইখিনি যোৱা নাই। বোলে 45 পাইছোঁ, সেইখিনিয়ে যোৱা নাই। মোৰ মতে সেইখিনিয়ে গৈও যে মেৰিটত আশা তেওঁলোকৰ যে এটা মেৰিটত নাম আহিব, সেইটো মানে খুব কম চান্স আছে, সঁচাটো কৈছোঁ। কাৰণ যাওক, লাগিলে নাম আহিছে মুঠতে যাব লাগে, কাৰণ কিবা এটাতো গম পাব নতুন যিসকল আছে। এতিয়া মেইন কথাটো হ'ল সেই 1500ৰ ভিতৰত মানে দুইটা চেণ্টাৰতে 900, 1000, 900, 1000 তেনেকৈ, বা কেতিয়াবা 800 এইটো হিচাপত কেণ্ডিডেট আছে। কিন্তু পাছ কৰাৰ সংখ্যা দুইটা চেণ্টাৰৰ এদিনত মাত্ৰ 1000। ইটো চেণ্টাৰটো 500 বা ইটো চেণ্টাৰত 450, ইটো চেণ্টাৰত বোলে 500 ফেইল, ইটো চেণ্টাৰত বোলে 400টা পাছ কৰিছে, ইটো চেণ্টাৰত বোলে 500 পাছ কৰিছে, ইটো চেণ্টাৰত বোলে 450মান ফেইল কৰিছে। মুঠতে পাছ ফেইল এইটো হিচাপতে হৈ আছে। মানে মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ, মানে 50% এতিয়া চলি আছে। যিমান কেণ্ডিডেট মাতিছে পাৰ ডে হিচাপত, সেই ডে হিচাপত প্ৰত্যেকটো চেণ্টাৰতে মানে 500 এইটো হৈছেগৈ। আৰু 500 পাছ, 500 ফেইল, 800, 900 কেণ্ডিডেটো গৈছে, মানে ক'ৰবাত 450 পাছ কৰিছে, ক'ৰবাত 400 ফেইল কৰিছে, এইটো হিচাপত গৈছে। কিন্তু ৰানিঙত ফেইল কৰা মেইন কাৰণটো হৈছে মানে RFID ইউজ হৈছে। বাকী টাইমিংটোতো নিজৰ ওপৰত ডিপেণ্ড কৰে। RFID ইউজত মানে যেনে তেনে যিসকল সোমাই আছিল তাত গৈ মানে সেইকণ টাইমতো সোমোৱাগৈ নাই, মানে টাইমবিলাক চব ক্লিয়াৰকৈ হৈছে, চব RFID টাইমবিলাক চব চলি আছে পূৰা। অকণো বেছিও নহয়, কমো নহয়। গতিকে সেই টাইমটোতে মানে বহুত খেলি মেলি হৈ 10 পাক দৌৰিব লাগে, বাকী চিআৰপি সেইফালে আপ ডাউন কৰি থাকিব লাগে, মানে RFID দিয়াৰ কাৰণে বহুত ফেইল কৰিছে। বাকী টাইমটো এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে। সেই কিছুমান কাৰণত ফেইল কৰিছে, কিছুমান কাৰণত পাছ কৰিছে, বহুত কম নম্বৰ পোৱাও পাছ কৰিছে, বেছি নম্বৰ পোৱাও, মানে এইখিনি হৈ আছে। এতিয়া যিমানখিনিলৈকে আজি তাৰিখলৈকে ফিজিকেল টেষ্ট চলি আছে, মানে 50% মান চলি আছে। আৰু দুইটা চেণ্টাৰতে কেণ্ডিডেট কেনেকুৱা কি হিচাপত দিছে গম পায়। 200 দিছে, 250 দিছে, 300 দিছে, এইটো হিচাপত দিছে। তাৰে যদি এটা গ্ৰুপত 200 দিছে, তাৰে মানে 80জন ৰানিঙত ফেইল কৰিছে। আৰু তাৰে ভিতৰত যিখিনি 120 জন ৰানিঙত পাছ কৰিলে, তাৰে ভিতৰত আকৌ 30 জন হাইট চেষ্টত ওলাই গৈছে। মানে তেনেকুৱা হৈ আছে এতিয়া কেণ্ডিডেট। বাকী পাছ কৰা ফেইল কৰাৰ সংখ্যা সেইটো হিচাপত হৈ গৈছে। আৰু বাকী NXR বহুতে লৈ যোৱা নাই, এইটো NXRটো লৈ গ'লে ভাল, হাইট আৰু চেষ্টত মানে ভাল হয়, বহুখিনি মানে প্ৰফিট হয় আৰু NXR লৈ গ'লে। আৰু বাকী NXR লৈ যাওঁতেও কিছুমান মানে হোৱাগৈ নাই, 165টো লাগেই, 165 হোৱা নাই। গতিকে মানে অকণমান 1 চেণ্টিমিটাৰো নহয়, অকণমান আৰু পইণ্টত তেওঁ মাৰ খাই আহিছে, NXR লৈ গৈছে। গতিকে 165 হাইটটো বিচাৰিছে, পৰাপক্ষত NXR লৈ যাবা, হাইট আৰু চেষ্টত বহুখিনি ক্ষেত্ৰত মানে ভাল হ'ব। যিসকলৰ হাইটটো নাই তেওঁলোকৰ কাৰণে বহুত বেছি ভাল। আৰু এনেকুৱা নহয় যে NXR লৈ গ'লে যে মোক জেনেৰেলত পেলাই দিব, তেনেকুৱা নহয়। NXR লৈ নগ'লে জেনেৰেলত পেলাই দিব হয়,
হাইট আৰু চেষ্টতহে জেনেৰেলত পেলাই দিব, বাকী যিটো মেৰিট বনিবগৈ সেইটো কেটেগৰী হিচাপতে মেৰিটটো বনিবগৈ। গতিকে সেইটো ভয় নাখাবা বোলে মই NXR নিনিলোঁ কাৰণে মোক জেনেৰেলত পেলাই দিলে। অনলি ফিজিকেলৰ সেই হাইটৰ চেষ্টতহে তোমালোকক NXR লৈ নগ'লে জেনেৰেলত পেলাই দিব। বাকী যিটো মেৰিট বনিবগৈ, তুমি যিটো মাৰ্ক পাই থৈছা সেই মাৰ্কটোৰ ওপৰত ভিত্তি কৰি তোমাৰ কেটেগৰী হিচাপতে কাট অফটো বনিবগৈ। গতিকে এতিয়া মানে এনেকৈ আপডেট দিব পৰা নাযায়, কাৰণ ফিজিকেল একেই চলি আছে, একেই চলি থাকিব, পাছ ফেল এইটোৱে হৈ থাকিব। আৰু এতিয়া আজি 9 দিন হ'ল, 9 দিনত যদি আমি টোটেল কেণ্ডিডেটৰ কথা যদি আমি ক'বলৈ যাওঁ, 9 দিনত 9000, ইটোতো 500 ইটোতো 500, 9 দিনত মানে 9000 কেণ্ডিডেট এতিয়া টোটেল পাছ কৰিছে। কোনোবা এটা ডেটতো এটা চেণ্টাৰত 400 450 তেনেকৈ পাছ কৰিছে। তথাপিও আমি ধৰি থৈছোঁ যে 9 দিনত 9000 কেণ্ডিডেট বৰ্তমান কোৱালিফাই কৰিছে। 9 দিনত 9000, দুইটা চেণ্টাৰত 1000 ধৰি, দুইটা চেণ্টাৰ মিলাই 1000, 500 সেইটো হিচাপত। আৰু বাকী যি 12 দিন ফিজিকেল আৰু যি 12 তাৰিখলৈকে আমাৰ ফিজিকেল হ'ব, সেই 12 তাৰিখলৈ ফিজিকেলৰ ভিতৰত আৰু মানে যি আৰু 12-13 দিন আছে 10000 কেণ্ডিডেট ধৰি থওঁ। মানে অতি বেছি আমাৰ টোটেল ফিজিকেল পাছ কৰা কেণ্ডিডেট অতি বেছি 20000 হ'ব। সেই 20000 টোটেল ফিজিকেল পাছ কৰা কেণ্ডিডেট হ'ব। সেই পাছ কৰা 20000 কেণ্ডিডেটৰ ওপৰত ভিত্তি কৰিয়ে ফাইনেল মেডিকেলৰ এটা কাট অফ যাব। ফাইনেল মেডিকেলৰ এটা কাট অফ যাব। এতিয়া হাইটত ওলালে, চেষ্টত ওলালে, কিবা হ'ল ৰানিঙত ফেইল কৰিলে, বাকী বাদ দিয়ক সেইখিনি কথা। মুঠতে টোটেল পাছ কৰা টোটেল কেণ্ডিডেটটো আমাৰ যোনদিনাখন ফিজিকেল কমপ্লিট হ'ব 12 ছেপ্টেম্বৰত, তেতিয়া আমাৰ টোটেল কেণ্ডিডেটটো হ'বগৈ টোটেল প্ৰায় 20000। সেই 20000ৰ ওপৰত ভিত্তি কৰি ফাইনেল মেডিকেলৰ এটা কাট অফ বনিব। আৰু তেতিয়া হয়তো 20000ৰ ওপৰত ভিত্তি কৰি তেতিয়া আমাৰ পষ্ট কিমান আছিলে, 5678, 5678 টোটেল আমাৰ পষ্ট আছিলে। গতিকে মেডিকেলত মানে ইমান বিশেষ কাট অফটো নাযাবগৈ। মেডিকেলত ইমান বিশেষ কাট অফটো নাযাবগৈ, সেইটো হয়। মেডিকেলত ইমান বিশেষ এটা কাট অফ নাযাবগৈ, মানে গম পাইছে 20000ৰ ওপৰত ভিত্তি কৰি পষ্ট থাকিব 5678টা। গতিকে চান্স যথেষ্টখিনি আছে। আৰু মেডিকেলত যিসকল কোৱালিফাই কৰিব তেওঁলোকৰতো ফাইনেল মেৰিটত নামটো অহাৰ আৰু চান্স আছে, আৰু মুঠতে গল্ডেন চান্স আছে। যিসকল মেৰিটত মানে তেওঁলোক ক্লিয়াৰ কৰিবগৈ, মানে মেডিকেলত যিসকল ক্লিয়াৰ কৰিবগৈ, মেডিকেললৈ যিসকল চিলেকশ্যন পাব তেওঁলোক ফাইনেল মেৰিটত নামটো আহিবলৈ আৰু চিলেকশ্যন মানে আৰু চান্স পাব। গতিকে ইমান বিশেষ হাই কাট অফ নাযাবগৈ। মেডিকেললৈ বহু কেণ্ডিডেটে চিলেকশ্যন পাব, হয়তো দুজনমানকৈ মাতিব। 5678টা মানে 11000 টোটেল কেণ্ডিডেট ধৰি থয়। 20000ৰ ওপৰত ভিত্তি কৰি 11000 টোটেল মেডিকেল দিবলৈ যাব। আৰু বাকী সেই 11000ৰ ওপৰত ভিত্তি কৰিয়ে আকৌ মেডিকেলতো কিছুমান আউট হ'ব, ফেইল হ'ব। সেইদিনাখন ভেৰিফিকেশ্যন চলিলেও বোলে NCL নিমিলিল, EWS নানিলোঁ, সেইদিনাখনো কিছুমান আউট হ'ব, জেনেৰেলত সোমাই পৰিবগৈ। গতিকে যিমান দিনত সেইদিন মেডিকেলৰ দিনাখন খেলি মেলিকৈ সোমাব, চব জেনেৰেলত গুচি যাবগৈ। জেনেৰেলৰ কাট অফটো হাই গুচি যাব। বাকী যিখিনি নৰ্মেল কাষ্ট আছে কাট অফটো সিহঁতৰ মানে এটা নৰ্মেল এটা কাট অফ বনিবগৈ। বাকী জেনেৰেলত গ'লে জেনেৰেলৰ হাই কাট অফ মাৰিবগৈ 100 পাৰ হৈ যাব, তেনেকুৱা নহয়। মুঠতে এবাৰ কাট অফটো কমে যাব, ইমান বিশেষ বেছি নাযায়। খালি পাছ আৰু ফেইলৰ আপডেট ইমানে 50-50 চলি আছে। খালি চিলেকশ্যন পাবলৈ বহুত ইজি হৈ আছে। এই প্ৰচেছখিনি ক্লিয়াৰ কৰা, যিমানকেইটা ডেটত আৰু ইণ্টাৰভিউ ডেট পৰিছে, ফিজিকেলটো ক্লিয়াৰ কৰা, নৰ্মেল যিখিনি ডকুমেণ্টছ বিচাৰিছে সেইখিনি লৈ যায়। NXR, কাষ্ট চাৰ্টিফিকেট, ফটো, আধাৰ কাৰ্ড, পান কাৰ্ড, এডমিট কাৰ্ড এইখিনি বিচাৰিছে। ফিজিকেলটো ক্লিয়াৰ কৰা, মেডিকেলৰ চিলেকশ্যন পাবাই। ফিজিকেল ক্লিয়াৰ কৰিলে আৰু পিছত ফাইনেল মেৰিটৰ নামটো একদম চিয়'ৰ আহিব, যদি প্ৰচেছখিনি খুব ভালদৰে ক্লিয়াৰ কৰা। যদি মাৰ্কো অলপমান যদি বেছি আছে, অকণমান ইমান বিশেষ হাই কাট অফ এটা নাযায়, সেইটো চিয়'ৰ। গতিকে ভিডিঅ'টো ইমানখিনিয়ে কথা আছে। ধন্যবাদ।